নমস্কাৰ যোৱা দুদিন মানত আমচুৰ কেন্দ্ৰীয় উপদেষ্টা আইনুদ্দিন আহমেদ ডাঙৰীয়াই এখাৰ কথা কৈছিল যে বিজেপি কৰা মুছলমান প্ৰকৃত মুছলমান হ'বই নোৱাৰে প্ৰকৃত মুছলমান হেনু বিজেপি নকৰে তেওঁৰ মতে আইনুদ্দিন আহমেদ ডাঙৰীয়া আপোনাৰ এই মন্তব্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো লগতে আপোনাক পোনপটীয়াকৈ সুধিব বিচাৰো যে মুছলমান সকলে কি বিজেপি কৰিব নোৱাৰিব কত লিখা আছে কোবাত লিখা আছে নেকি আইনুদ্দিন আহমেদ ডাঙৰীয়া যে বিজেপি মুছলমান সকল বিজেপি কৰিব নোৱাৰিব কি যুক্তিত আপুনি কলে এখাৰ কথা কিয় কব আপোনাৰ হয়তো জ্ঞানৰ অভাৱ হৈছে ডাঙৰীয়া যাৰ বাবে আপুনি আবুল তাবুলখন বকি আছে আৰু যোৱা বাই ইলেকশ্যনত সামগ্ৰী সমষ্টিত আমাৰ মাইনৰিটি সকলে দীপলৰঞ্জন শৰ্মা ডাঙৰীয়াক বিপুল ভোটত জিকালে মাইনৰিটি মানুহবিলাক এতিয়া সজাগ হৈছে আপোনাৰ এই আবুল তাবুল বকনিত মাইনৰিটিৰ ওপৰত একো বেয়া প্ৰভাৱ নপৰে কাৰণ চৰ চপৰীয়া গাঁৱৰ অঞ্চলৰ চৰ চপৰীয়া অঞ্চলৰ লোকসকল এতিয়া সজাগ হৈছে আৰু সেই মাইনৰিটি মানুহবিলাক বিজেপিমুখী হৈছে দলে বলে তাকো আপোনাৰ এই তেনেকুৱা ধৰণৰ অযোগ্য মন্তব্য হয়তো মাইনৰিটিৰ ওপৰত প্ৰভাৱ নপৰে আপোনাৰ মতে কি আপোনাৰ জ্ঞানেৰে কি অসমৰ সংখ্যালঘু লোকসকলে চলিব নেকি কোন প্ৰকৃত মুছলমান আৰু কোন অপ্ৰকৃত মুছলমান এয়া সাৰ্টিফিকেট দিবলৈ কোন আপুনি ডাঙৰীয়া আমচুৰ নামত দালালি কৰা বন্ধ কৰক ডাঙৰীয়া